বকুন্ধৰা 2.0 কিছুমান নতুন আপডেট লৈ আজিৰ ভিডিঅ'টো এই আপডেটটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী হয় যিসকলে বকুন্ধৰা 2.0 মাটি এপ্লাই কৰি তাত প্ৰিমিয়াম পে কৰিছিলে। নমস্কাৰ অসমবাসী ৰাইজ, অন্যৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। যিহেতু মই আপোনালোকক বকুন্ধৰা 2.0 আৰম্ভণিৰ পৰা মই আপোনালোকক যিমান পাৰিছোঁ সহায় কৰিছোঁ আৰু বৰ্তমান আহি আমি ভূমি পট্টন যোনটো প্ৰক্ৰিয়া বা জামাবন্দী দিয়া বা ভূমিৰ পট্টা দিয়া যোনটো প্ৰক্ৰিয়া তাত পালোহি আৰু আপোনালোকে প্ৰিমিয়াম পে কৰিলে আপোনালোকৰ যিমান খোজা আছিলে সেইখিনি দূৰ কৰিলোঁ। কিন্তু আপোনালোকে প্ৰিমিয়াম পে কৰাৰ পাছত এতিয়া আপোনালোকৰ আৰু এটা কৰণীয় কাম আহি পৰিলে যোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিছে। আমি যিহেতু আমাৰ কৰণীয় হয় আমি কৰিবই লাগিব আৰু আজিৰ এই ভিডিঅ'টোত সেই আপডেটটো কি হয়, আমি কি কৰিব লাগিব, তাত ইয়েছ কৰিম নে ন' কৰিম নে তাত কিবা এডিট কৰিব লাগিব বা আমাৰ জামাবন্দী প্ৰক্ৰিয়া বা জামাবন্দী পাত্তাখন আমাৰ জামাবন্দীখন কেতিয়া আমাৰ ইছ্যু হ'ব, এই সকলোবিলাক তথ্য মই আজি ভিডিঅ'টো বনাই দিছোঁ আৰু ইয়াতে যোনখিনি বিষয়বস্তু তেখেতলোকে দি দিছে সেইখিনি আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে বুজি মেলি কামখিনি কৰিব পাৰে। চ' এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, আপোনালোকে চাব। যদি এই চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে যাতে সকলোৱে পায়, সকলোৱে কামখিনি অনতিপলমে কৰিব পাৰে। বাৰু, মিছন বকুন্ধৰা 2.0 আপোনালোকে এই আপডেটটো চাব আৰু আপোনাৰ কৰণীয় কামখিনি কৰিবৰ বাবে আপোনালোকে প্ৰথম আহিব লাগিব সেৱা সেতু পৰ্টেল। সেৱা সেতু পৰ্টেলত আহি আপোনালোকে লগ ইন এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিব। তাৰপাছত চিটিজেন দেখিছে, চিটিজেনত ক্লিক থাকিব, লগ ইন ৰেজিষ্ট্ৰেশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াৰ পাছত আপোনালোকৰ যদি ইউজাৰ আই ডি পাছৱৰ্ড যদি মনত আছে তেনেহ'লে সেইটো দি লগ ইন হ'ব। যদি পাহৰি গৈছে বা হেৰাই গৈছে তেনেহ'লে এই চাইন আপ ফৰ ভেৰিফিকেশ্যন ইয়াত ক্লিক কৰি আপোনালোকে প্ৰথমৰ পৰাই একেখিনি কামেই কৰিব। মোবাইল নাম্বাৰ ভৰাব, OTP জেনেৰেট কৰিব, আপোনাৰ নাম ভৰাব, ইউজাৰ নেম, পাছৱৰ্ড এই সকলোখিনি ভৰাই আপোনালোকে চাইন আপত ক্লিক কৰি দিব হা, এইটো টিক কৰি ল'ব। আৰু আপোনালোকে যেতিয়া চাইন ইন হৈ ল'ব RTPS-ত বা সেৱা সেতু পৰ্টেলত তেতিয়া আপোনালোকৰ বকুন্ধৰা এপ্লিকেশ্যনখন ঠিক ইয়াত যেনেদৰে এখন এপ্লিকেশ্যন শ্ব' কৰি আছে আপোনালোকৰ যি এপ্লিকেশ্যন কৰিছিলে সকলোখিনি তলত শ্ব' কৰিব হা। আৰু আমি বিশেষকৈ আপোনালোকৰ ছেটেলমেণ্ট অফ খাছ চিলিং চাৰপ্লাছ লেণ্ড হ'ব পাৰে, AP ট্ৰান্সফাৰ লেণ্ড হ'ব পাৰে বা আপোনালোকৰ বেলেগ অকুপেঞ্চি টেনেণ্ট হ'ব পাৰে, যিকোনো মাটি আপোনালোকৰ হ'ব পাৰে, আপোনালোকে যিখিনি মাটি প্ৰিমিয়াম পে কৰিলে। এতিয়া আমাৰ কাম আহিলে আমি যিহেতু প্ৰিমিয়াম পে কৰিলোঁ, এই মানুহজনে প্ৰিমিয়াম পে কৰিলে এখেতৰ এতিয়া কৰিবলগীয়া কি আছে বা আপোনালোকে যদি প্ৰিমিয়াম পে কৰিলে আপোনালোকৰ কৰিব লগা কি আছে। তাৰ পাছত আপোনালোকে লগ ইন হোৱাৰ পাছত প্ৰথমতে আপোনালোকে ট্ৰেক এণ্ড ডাউনলোড দেখিছে ন, ট্ৰেক এণ্ড ডাউনলোডত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ কণ্টিনিউ ট্ৰেক আছে, কণ্টিনিউ ট্ৰেকত ক্লিক কৰিব আৰু কণ্টিনিউ ট্ৰেকত ক্লিক কৰাৰ পাছতে আপোনালোকে যে প্ৰিমিয়াম দিছিলে দেখিলে নে, কিমান টকা প্ৰিমিয়াম দিছিলে, চব পে'মেণ্ট ষ্টেটাছ পেইড দেখিলে। 100% প্ৰিমিয়াম দিয়াখিনি কথাহে কৈ আছোঁ হা। যোনে যদি 100% প্ৰিমিয়াম দিলে তেখেতলোকৰ ঠিক এনেদৰে আহিব। চাওক ইয়াৰ তলতে আছে এডিশ্যনেল ফাইল আপলোড, এইটো এডিশ্যনেল কৈছে যিহেতু এইটো আমি স্কিপ কৰিম। একদম লাষ্টৰটো চাওক, প্ৰস্তাৱিত পট্টন পত্ৰ, ইয়াতে ক্লিক কৰিব আপোনালোকে। ইয়াতে চাওক আপোনালোকৰ কাৰণে যোনখন ভূমি পট্টাৰ পট্টন হ'ব, আপোনালোকৰ পট্টা পাব, তাৰ এটা প্ৰস্তাৱিত যোনটো পট্টন পত্ৰ হয় সেইখন আপোনালোকলৈ পঠাই দিয়া হৈছে। আৰু ইয়াত কি লিখা আছে, ভেৰিফাই দ্য ডিটেইলছ ইন দ্য ড্ৰাফ্ট ভিউ এণ্ড ইফ ৰিকুৱাৰ্ড ইউ কেন এডিট চাম অফ দ্য ডাটা, ডু ইউ ৱান্ট টু এডিট দ্য ডাটা। ইয়াত কি কৈছে, প্ৰথমতে আপোনালোকে এইখন চাই ল'ব। ইয়াত কৈছে যে আপোনালোকৰ যদি কিবা এডিট কৰিব আছে আপুনি এডিটো কৰিব পাৰে আৰু যদি এডিট কৰিব নাই তেনেহ'লে আমি কি কৰি যাম মই দেখাই আছোঁ। কিন্তু প্ৰথম আমি কি পট্টন পত্ৰ আহিছে আপোনালোকলৈ আহিছে, আপোনালোকে ভালদৰে চাব আৰু এইটো কাম আপোনালোকে কৰিব লাগিব। য়েছ বা ন' আপুনি কিবা এটা কৰিবই লাগিব, মনত ৰাখিব। ভিউ প্ৰস্তাৱিত পট্টন পত্ৰ আছামিজখন আমি ক্লিক কৰিম। ইয়াত আপোনাৰ গোটেইখিনি মই দেখাব নোৱাৰোঁ, ইয়াত আপোনাক মই হ'লেও অলপ দেখাই দিছোঁ। দেখিছে প্ৰস্তাৱিত পট্টন পত্ৰ আহিলে ওপৰত QR কোড আহি আছে, কেই তাৰিখে ইছ্যু হৈছে লিখা আছে, সকলোবিলাক 20 তাৰিখ 1 মাহ 2024 ইছ্যু। ইয়াতে আপোনাৰ গোটেই ডিটেইলছখিনি থাকিব, ঠিক আছে, মই দেখাই দিছোঁ। ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ থাকিব আৰু ইয়াতে আপোনালোকে এইটুকুৰাত চাওক, এইটুকুৰাতে দেখাই দিছোঁ ৰ'ব। এইখিনি হ'লেও আপোনাৰ ফটোও আহিব ইয়াত, মই এইখিনি ব্লাৰ কৰি ল'ম অলপমান। আপোনালোকে ইয়াত কিছুমান বস্তু পাব, আপোনালোকে যে ট্ৰেছ মেপ কৈ থাকে, বুজি পাইছে নাই? ট্ৰেছ মেপ এখেতে এতিয়া 1 2 3 4টা আগত এপ্লাই কৰিলে, আপোনালোকৰ ট্ৰেছ মেপ কেইখনো আপুনি ইয়াৰ পৰাই ডাউনলোড কৰিব পাৰিব। ক্লিক হিয়াৰ টু গেট স্ক্ৰেটছ আছে হয় নাই? ইয়াত যদি মই ক্লিক কৰি দিওঁ তেনেহ'লে আমাৰ ট্ৰেছ মেপখন ইয়াত লোড হৈ যাব আৰু আপোনাৰ মাটিৰ ট্ৰেছ মেপ আপুনি ইয়াৰ পৰাই ডাউনলোড কৰি থৈ দিব পাৰে। ভৱিষ্যত আপোনাক কিছুমান ক্ষেত্ৰত প্ৰয়োজন হ'ব, বুজিলে? ইয়াত দেখিছে তলত এখন দেখিলে ট্ৰেছ মেপ দেখিছে নাই, সকলোবিলাক মই ব্লাৰ কৰি দিছোঁ কাৰণ সকলোবিলাক বস্তু মই দেখাই দিব নোৱাৰোঁ। আপোনালোকে ট্ৰেছ মেপখিনি আপোনালোকে কাষ্টমাৰক যদি আপোনালোক
সেৱা কেন্দ্ৰ হয় তেনেহ'লে কাষ্টমাৰক ডাউনলোড কৰি দিব বা আপোনালোকে যিখিনি মাটি আবেদন কৰিছিলে তাৰ স্কেচ বা ট্ৰেছ মেপখিনি আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি লৈ ল'ব কেনেকৈ ডাউনলোড কৰিব লাগে দেখাই দিলোঁ মই ইয়াৰ পাছত চাব গ'লে ইয়াত কিছুমান চৰ্ত আৰু নিয়ম আপোনালোকক দিয়া হৈছে এইখিনি বিশেষকৈ আপোনালোকে জানি লোৱাটো আপোনালোকৰ বাবে ভাল দেই এই চৰ্ত আৰু নিয়মখিনি আপোনালোকে জানি ল'ব লাগিব চৰ্ত আৰু নিয়মখিনি আপোনালোকক পঢ়ি চাব মই পঢ়ি দিছোঁ যিহেতু ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান কথা জনাবলৈ আহিছোঁ চ' মই পঢ়ি দিছোঁ ইয়াত চৰ্ত নিয়মৰ 1 নম্বৰটো চাওক যিহেতু আপুনি ভূমিপত্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে সেয়েহে ওপৰৰ প্ৰতিটো দাগৰ বিপৰীতে উল্লেখ কৰা মুঠ ৰাজহ 1/4/2024 পৰা 30/9/2028 প্ৰদান কৰিব লাগিব বা এই নিয়ম আৰু চৰ্তখিনি আপোনালোকে বিশেষকৈ জানিবলগীয়া কথা হয় চাওক মুঠ ৰাজহ 1/4/2024 পৰা 30/9/2028 আমি অসম চৰকাৰক এইখিনি প্ৰদান কৰিব লাগিব ইয়াৰ যোনটো খাজানা হয় বা যোনটো ৰাজহ হয় বা সময় সাপেক্ষে অসম চৰকাৰৰ বলবৎ হৈ থকা আইন অনুসৰি কৰা হাল সলনিৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিব লাগিব চ' 1 নম্বৰ পইণ্টটো আপোনালোকে গম পালে 2 নম্বৰতে চাওক আপোনালোকে কি কৰিব লাগিব ইয়াতো লিখা আছে মই ইয়াত পৰ্টেলত লগইন হৈ কি কৰিব লাগে সেইটো দেখাই আছোঁ কিন্তু আপোনালোকে এই নটিছখিনি যোনটো চৰ্ত আৰু নিয়ম দিছে সেইখিনি কিন্তু আমাৰ বাবে অত্যন্ত জৰুৰী হয় আবেদনকাৰীৰ দখলত থকা মাটিৰ ক্ষেত্ৰফলৰ আধাৰত চক্ৰ বিষয়াৰ কৰা প্ৰাথমিক মূল্যায়নৰ ওপৰত ভিত্তি কৰি বৰ্তমান প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে আধুনিক পদ্ধতিৰে বিতং জৰীপৰ সময়ত দখলত থকা ভূমিৰ পৰিৱৰ্তন যদিহে লক্ষ্য কৰা হয় তেন্তে নীতি অনুসৰি মূল্যায়িত প্ৰিমিয়াম আৰু দিবলগীয়া প্ৰিমিয়ামৰ পাৰ্থক্য সংশোধন কৰা হ'ব মানে আপোনালোকে কথাটো বুজি পাইছেনে ধৰি লওক আপুনি এখিনি মাটি লৈছে মানে কথাটো মনত ৰাখিব হা ইয়াত আপোনালোকক আৰু প্ৰিমিয়াম দিব লগা হ'ব পাৰে আপোনালোকে হেতু কথা কৈ আছে যদি আপুনি এখিনি মাটি আবেদন কৰিছিলে সেইখিনি মাটি আপুনি হালিতলি বা যি হওক তেখেতলোকে যোনটো পৰ্যবেক্ষণ কৰি পাইছিলে কিন্তু প্ৰকৃতাৰ্থত যদি সেই মাটিখিনিত আপুনি ঘৰ বিল্ডিং সকলোবিলাক উঠাই থৈ দিছে কিন্তু আপুনি সেইখিনি খেতি মাটি দেখাই লৈছে তেনেহ'লে আপোনাৰ সেই বিল্ডিং যে উঠাই যে থৈছে বা বাৰী মাটি যে আপুনি যে নিজে যে বনাই ল'লে কিন্তু আপুনি এটা ভুল তথ্য দি যে এপ্লাই কৰিছে তাৰ ওপৰত কিন্তু আপোনাৰ প্ৰিমিয়ামটো আকৌ সংশোধন হৈ যাব পাৰে সেইটো কাৰণে মনত ৰাখিব এইখিনি কথা অসম ভূমি ৰাজহ অধিনিয়ম 1886 আৰু 17ৰ মতে বন্দোবস্তি নিয়ম অধীনত আবেদনকাৰী অথবা মুখ্য ভূধাৰকৰ অনুপস্থিতিত উত্তৰাধিকাৰীসকল দায়বদ্ধ আৰু উক্ত ভূমিখিনি যিটো চনৰ পৰা দখল কৰিছে সেই চনৰ পৰাই ভূমিৰ ওপৰত মূল্যায়িত ৰাজহ প্ৰদান কৰিব লাগিব সেই অনুসৰি প্ৰদান কৰিবলগীয়া বাকী ৰাজহ ধাৰ্য কৰা হ'ব আৰু ৰাজহ বকেয়া হিচাপে আদায় কৰা হ'ব মনত ৰাখিলেনে আপোনালোকে ভূমিপট্টা পাব সঁচা কিন্তু ইয়াত কি লিখিলে ভূমি যোনটো নীতি আইন হয় তাৰ মতে আপোনালোকে যেতিয়াৰ পৰা মাটিখিনি দখলত আছে তেতিয়াৰ পৰা আপোনালোকে কিন্তু সেই মাটিৰ খাজানা বা ৰাজহ আদায় কৰিব লাগিব যেতিয়া আপুনি ভূমিপট্টাখন পাব অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি এই বন্দোবস্তি চূড়ান্ত হ'লে আপুনি স্বয়ংক্ৰিয়ভাৱে ই খাজানা আবেদনলৈ প্ৰৱৰ্তিত হ'ব আৰু আপুনি দেখিছে লিংক এটা দি দিছে যোনটো ই খাজানা হয় মই দেখাই থৈছোঁ আপোনালোকক তালে আপোনালোক অটোমেটিক্যালি প্ৰৱৰ্তিত হ'ব আৰু তাৰ পৰা আপোনালোকে যোনটো বাৰ্ষিক ৰাজহ হয় সেইটো আপোনালোকে প্ৰদান কৰিব লাগিব যদিহে আপুনি অনুমোদিত আবেদনৰ সম্পাদনযোগ্য ক্ষেত্ৰত কিবা বৰ্ণনা সলনি বা যোগ দিব বিচাৰে তেন্তে আপুনি এই জাননী ডিজিটেলভাৱে পোৱাৰ 15 দিনৰ ভিতৰত নিজৰ একাউণ্টত গৈ সলনি বা যোগ কৰিব পাৰিব মানে মই আপোনালোকক কৈছিলোঁ যে তলত দেখাইছিল নহয় ইয়েস নো অপচন এটা তাৰ পৰা আপুনি ইয়াত যদি আপোনালোকৰ জাননীখনত কিবা যদি শুধৰাব আছে ধৰি লওক আপোনালোকৰ নাম কিবা যদি ভুল আছে সেইখিনি আপোনালোকে শুধৰাব পাৰে এই জাননীখন ধৰি লওক এখন 20 তাৰিখে পাইছিলে ন 20 জানুৱাৰীত সব 15 দিনৰ ভিতৰত এইখিনি শুদ্ধ কৰিব লাগিব আৰু ইয়াতে চাওক আপোনাৰ যুটীয়া পট্টাদাৰ বা পৰিয়ালৰ সদস্যৰ হৈ যোৱা সবিশেষ আপুনি পূৰণ কৰিব লাগিব যদি আপুনি আপোনাৰ যুটীয়া পট্টাদাৰৰ ফটো চূড়ান্ত পট্টাত বিচাৰে তেন্তে একেটা পৰ্টেলত আপোনাৰ একাউণ্টত গৈ তেওঁলোকৰ আধাৰ প্ৰমাণীকৰণৰ জৰিয়তে আবেদন কৰিব পাৰিব এতিয়া যুটীয়া পট্টাদাৰ কিছুমান হাজবেণ্ড ওয়াইফ একেলগে নাম আহিছে তেখেতলোকৰ যদি ফটো বা আপোনালোকে আধাৰ যদি ভেৰিফাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এডিট অপচনত গৈ সেইখিনি কৰিব পাৰে যোনটো মই আপোনালোকক দেখাই আছোঁ অলপ পাছত চূড়ান্ত পট্টনৰ প্ৰস্তাৱৰ চৰ্ত আৰু নিয়মসমূহ ভূমি ব্যৱহাৰ কৰা আৰু স্থানৰ ওপৰত ভিত্তি কৰি কৰা হ'ব আৰু চূড়ান্ত পট্টাৰ সৈতে আপোনাৰ জনোৱা হ'ব অসম চৰকাৰে বলবৎ হৈ থকা আইন অনুসৰি সালসলনি কৰা চৰ্তাৱলী অধীনত থাকিব কিছুমান কথা বতৰা সালসলনি হ'ব পাৰে যদি ভৱিষ্যতে ভূমি শ্ৰেণীৰ পৰিৱৰ্তন হয় তেন্তে ব্যৱহৃত ভূমি চৰ্ত আৰু নিয়ম প্ৰযোজ্য নহ'ব তেনে ক্ষেত্ৰত নতুন পট্টা দিয়া হ'ব যদি আপোনাৰ মাটিখিনি যদি
ধৰি লওক ক্লাছটো পৰিৱৰ্তন কৰে আপোনালোকে ধৰি লওক শালিতলি আছিলে আপুনি বাৰী মাটিলৈ আহিলে তেতিয়া আপোনাৰ সেই ক্ষেত্ৰত আপোনাৰ পটা মানে কি আপোনাৰ জামাবন্দীখন চেঞ্জ হৈ যাব তাত আপোনাৰ শালিতলিৰ জেগাত বাৰী মাটি বা একম শ্ৰেণীৰ বাসস্থান তেনেকুৱা যিটো আপুনি লয় সেইটো আহি যাব যদি আপুনি নিষ্পত্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা সম্পত্তিৰ নিষ্পত্তি ত্যাগ কৰিব বিচাৰে তেন্তে আপুনি অসম ভূমি আৰু ৰাজহ অধিনিয়ম এই আইনখনৰ অধীনত মানে এই জাননী ডিজিটেল যোগে লাইভ কৰা 15 দিনৰ পাছত নিজৰ একাউণ্টত গৈ নিষ্পত্তি ত্যাগ টেপ ব্যৱহাৰ কৰিব পাৰিব মানে আপোনালোকক যদি এই নিয়মৰ মতে যদি আপোনাক যদি মাটিৰ পট্টা নেলাগেও তেতিয়াও আপোনালোকে এইটো নিষ্পত্তি ত্যাগ বা নালাগে বুলি আপোনালোকে এই জাননীৰ পৰা 15 দিনৰ পাছত আপোনালোকে কৰিব পাৰিব 9 নম্বৰটো চাওক যদি আপুনি বনবস্তি পত্ৰ ত্যাগ কৰে তেন্তে আপুনি সেই সম্পত্তিৰ ৰাজহ পৰিশোধ কৰা ভৱিষ্যত সকলো বাধ্যবাধকতাৰ পৰা মুক্ত হ'ব আৰু ইতিমধ্যে প্ৰদান কৰা পত্তনৰ বনবস্তি প্ৰিমিয়ামৰ 90 দিনৰ ভিতৰত আপুনি ঘূৰাই পাব যদি আপুনি প্ৰিমিয়াম অলৰেডি দি দিলে যদি আপুনি মাটি নালাগে কৈছে তেনেহলে আপোনালোকক 90 দিনৰ ভিতৰত টকাটো ঘূৰাই দিয়া হ'ব ইয়াৰ 10 নম্বৰ ধৰক ভূ স্থানাংকসমূহ সূচকেহে ইউএল পিন সৃষ্টি কৰাৰ পিছত চূড়ান্ত ভূমিৰ উল্লেখিত মানচিত্ৰত প্ৰদান কৰা হ'ব সকলোবিলাক যেতিয়া হৈ যাব তেতিয়াহে যোনখন ফাইনেল আমাৰ সাৰ্কুল অফিচত যে থাকে যোনখন মানে মানচিত্ৰ তাত মানে সেইখিনি বহুৱা হ'ব মিছন বসুন্ধৰা 2.0 ৰ অধীনত অনুমোদিত পৰিমাণতকৈ অধিক ভূমিৰ পৰিমাণ যদি বনবস্তিৰ বাবে অনুমোদিত হয় তেন্তে মিছন বসুন্ধৰা 2.0 ৰ ৰেহাই মূলক হাৰৰ পৰিৱৰ্তে পৰিসৰ নীতি অনুসৰি প্ৰিমিয়ামৰ হাৰ নিৰ্ধাৰণ কৰা হ'ব জাৰি কৰা কৰ্তৃপক্ষ এতিয়া আপোনালোকে কথাখিনি গম পালে ইয়াত কি কি লিখা আছে কি কি দেখিব আপোনালোকে লগইন হৈ চালে নিশ্চয় বুজি পাব এতিয়া আমি ইয়াত কৰিবলগীয়া কাম কি আছে দেখিলে মই নেক্সট ষ্টেপটোত গুছি আহিলো যোনটো আমি প্ৰথম এই ভিউ প্ৰস্তাৱিত পত্ৰত ক্লিক কৰি গৈছিলো হয় নাই ইয়াতে আপোনালোকে চাওক যদি আপোনালোকৰ কিবা সংশোধন কৰিব লগা আছে তেনেহলে আপোনালোকে ইয়েস কৰি সাবমিট কৰিব লাগিব আপোনাৰ সংশোধনৰ যোনটো পেজ হয় হেতু খুল খাই যাব আৰু যদি আপোনাৰ একো কৰিব লগা নাই তেনেহলে আপোনালোকে সংশোধন কৰিব লগা নাই একো তেনেহলে নো কৰি আপোনালোকে সাবমিট কৰি দিব চাওক আপোনালোকক মই এইখিনতে এটা কথা বাৰে প্ৰতি কম এই যোনখন ভূমিৰ পত্তন পত্ৰ মই এখন দেখাই দিছো এইখন আপোনালোকে ভালদৰে পঢ়ি ল'ব আৰু এইখন ভালদৰে পঢ়ি আপোনালোকে এখন প্ৰিন্টও কৰি থব পাৰে প্ৰিন্ট কৰি ল'ব পাৰে বা পিডিএফ সেভ কৰি ল'ব পাৰে আপোনালোকৰ কথা এখন খালি সেভ কৰি ল'ব এবাৰ মই সেভ কৰি লৈছো চাওক প্ৰিন্টত ক্লিক কৰিব প্ৰিন্ট প্ৰিভিউ আহিলে যদি কম্পিউটাৰ পৰা লৈ আছে আপোনালোকে সেভ এজ পিডিএফ কৰি দিব থাকিলে কলে আমি এটো নো কৰি সাবমিট কৰিব পাৰো এতিয়া আপোনালোকে ভাবি আছে মইতো নো কৰি পিনে সাবমিট কৰিব দিছো নো কিয় কৰিব দিছো যদি আপোনালোকৰ একো ডাটা এডিট কৰিব নাই কিন্তু আপোনালোকৰ প্ৰশ্ন হ'ব ইয়েস কৰিলে কি হ'ব হয় নাই সো মই আপোনালোকক কনফিউজন নেৰাখো এটো ইয়েস কৰি মই দেখাই দিম ইয়াত আপোনালোকে 5 নম্বৰ পইণ্টটো চাওক যদিহে আপুনি অনুমোদিত আবেদনৰ সম্পাদনযোগ্যৰ ক্ষেত্ৰত কিবা বৰ্ণনা হলনি বা যোগ দিব বিচাৰে তেন্তে আপুনি এই জাননী ডিজিটেল ভাৱে পোৱা 15 দিনৰ ভিতৰত নিজৰ একাউণ্টত গৈ হলনি বা যোগ কৰিব পাৰিব সো ইয়াত কি হলনি কৰিব পাৰিম জুটিয়া পট্টাদাৰৰ সৈতে সদস্যৰ যোৱা সবিশেষ আপুনি পূৰণ কৰিব পাৰিব যদি আপুনি আপোনাৰ জুটিয়া পাট্টাদাৰৰ ফটো চূড়ান্ত পট্টাত বিচাৰে তেন্তে একেটা পোৰ্টেলত আপোনাৰ নামৰ একাউণ্টত গৈ তেওঁলোকৰ আধাৰ প্ৰমাণীকৰণৰ জৰিয়তে আবেদন কৰিব পাৰিব যদি আমি যোনটো কো পাট্টাদাৰ হয় বা জুটিয়া পাট্টাদাৰ হয় ধৰি লওক হাজবেণ্ড ওয়াইফ আছে হাজবেণ্ডৰ অলৰেডি আধাৰ দি ভেৰিফাই কৰা আছে কিন্তু ওয়াইফৰ নাই তেনেহলে আমি হেভাবে আবেদন কৰিব লাগিব কিন্তু বাকি আমাৰ যোনবিলাক পৰিয়ালৰ সদস্য নাম হেবিলাক আমি পূৰণ কৰিব পাৰো হেভাবে মই আপোনালোকক এটো ইয়েস কৰি দেখাই দিছো ইয়েস কৰি যদি মই যি সাবমিট কৰো আৰ ইউ শিওৰ এডিট ইউৰ ডাটা সব মই ইয়েস কৰিছো আৰু এতিয়া তলত চাওক এপ্লিকেন্ট ডিটেইলছ দেখিলে এপ্লিকেশন নাম্বাৰ আহিলে ইয়াত আপুনি কি এডিট কৰিব পাৰে চাওক সকলো বিলাক এডিট জয়েন্ট পাট্টাদাৰ এডিট কৰিব পাৰে আপোনালোকৰ এড্ৰেছ এডিট কৰিব পাৰে মেৰিটেল ষ্টেটাস এডিট কৰিব পাৰে ফেমিলি ৰেকৰ্ড এডিট কৰিব পাৰে আৰু এইখনত মই ফেমিলি ৰেকৰ্ডটো এডিট কৰিব বিচাৰিছো সো মই ইয়াত এডিট ফেমিলি ডিটেইলছত ক্লিক কৰিম ইয়াত ফেমিলি নাম ভৰাই মই সেভ এপ্লিকেন্ট কৰিম আৰু তাৰ পাছত এই চেক বক্সটো ক্লিক কৰি একসেপ্ট এণ্ড সাবমিট কৰিম আপোনালোকে চাই যাওক ইয়াত এটো নেম এডিট কৰাটো ফেমিলি ডিটেইলছ এডিট কৰাটো একেবাৰে সহজ হৈ দেখাই দিছো ইংলিশত নামটো লিখিব অসমীয়াত নামটো লিখিব ৰিলেশনশিপ উইথ গাৰ্জিয়ান লিখিব এটো মাদাৰ ফাদাৰ কি হয় তাব মোবাইল নাম্বাৰ দিব সেভ এপ্লিকেন্টত ক্লিক কৰি দিব সো মই ফেমিলি ডিটেইলছটো আপোনালোকক ইয়াত এডিট কৰি দেখালো আৰু ইয়াত বিশেষকৈ মোৰ এখন এপ্লিকেশনত একো এডিট কৰিবলৈ নাই আৰু আই ডু হিয়াৰ বাই ডিক্লেয়াৰ ডেট এটোত আমি টিক কৰিম আৰু একসেপ্ট এণ্ড সাবমিটত ক্লিক কৰিম একসেপ্ট এণ্ড সাবমিটত ক্লিক কৰাৰ পাছত ঠিক এনেদৰে আহিব আপোনালোকে ইয়েছত ক্লিক কৰি দিব
দেখিলে your data has been successfully saved, your application number ইমান অ'কে হ'ল। এইখিনি কাম কৰাৰ পাছত আপোনালোকে এবাৰ লগ আউট হৈ ল'ব, লগ আউট হৈ আকৌ লগ ইন হ'ব আৰু একেটা পেজত আহিব। আহি এইটো যোনটো ভিউ প্ৰস্তাৱিত পত্ৰ আছে সেইটো আপোনালোকে আকৌ এবাৰ খুলি চাব আৰু খুলি চাই তাত আপোনালোকে চাব যে আপোনালোকে যোনখিনি ডাটা আপডেট কৰিছিলে, ধৰি লওক ফেমিলি মেম্বাৰ নাম ভৰাইছিলে বা যি হওক, যিখিনি এডিট কৰিব পৰা যায় মই দেখাই দিছিলোঁ, সেইখিনি যদি আপোনাৰ ইয়াত আহি গ'ল তেনেহ'লে আপোনালোকে লগ আউট হৈ যাব আৰু ইয়াত আপোনাৰ কৰিব লগা একো নাই। আৰু ইনকেছ যদি আপোনালোকৰ যি সকলো শুদ্ধ থাকে তেনেহ'লে ন' কৰি পিনে আপোনালোকে ছাবমিট কৰি দিব, বছ সিমানে। এইখিনিতে আপোনালোকে আৰু এটা কথা মনত ৰাখিব, এই প্ৰস্তাৱিত পত্ৰখন ইছ্যু হোৱাৰ 15 দিনৰ ভিতৰতহে আপুনি এইখিনি এডিট কৰিব পাৰিব বা য়েছ কৰিব পাৰিব বা ন' কৰি ছাবমিট কৰিব পাৰিব। যদি তাতকৈ দেৰি হয় এখন অট'মেটিকেলি ছাবমিট হৈ যাব। চ' আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, পুনৰ লগ পাম এটি অন্য ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, ধন্যবাদ, জয় আই অসম।